আমাৰ যি অসম বিজেপিৰ পৰা আমাক নিৰ্দেশ দিছে বুথ বিজয় অভিযান অৰ্থাৎ প্ৰত্যেকটা বুথত যাতে আমি সৰহসংখ্যক ভোট লাভ কৰিব পাৰোঁ আৰু আমাৰ বুথৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকক উৎসাহিত কৰিব লাগে। তাৰ লগতে যি আমাৰ বুথত যিসকল অন্যান্য দলৰ আছে, যিসকল নিউট্ৰেল ভোটাৰ আছে, তেখেতসকলক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। আৰু সেই হিচাপে আমাৰ বুথৰ সমূহ কাৰ্যকৰ্তাই তেওঁলোকৰ নিজৰ বুথত কেনেধৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মৰাজিক যিসকল ডেভেলপমেণ্ট কৰিলে, যিখিনি উন্নতি কৰিলে, যেনেকৈ আজি শান্তি আনিলে, যেনেকৈ আজি আমাৰ যি জাতীয় সংস্কৃতি ভেটি মাটি ৰক্ষাৰ প্ৰচেষ্টাত আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যেনেকুৱা প্ৰচেষ্টা লৈছে, এই প্ৰচেষ্টাসমূহক মানুহক গণমুখী কৰাৰ কাৰণে, মানুহক বিজেপিৰ প্ৰতি তেওঁলোকৰ আনুগত্য প্ৰকাশ কৰাৰ কাৰণে আমি এই বুথ বিজয় অভিযান যাত্ৰা কৰিছোঁ। বিধানসভা নিৰ্বাচন আহিছে, গুৰুত্ব কেনেদৰে সাজু হৈছে বিজেপি? আজি যদি আপুনি গড়েশ্বৰ বিধানসভা সমষ্টি নতুনকৈ গঠিত সমষ্টি, ই তামোলপুৰ আৰু ৰঙিয়াৰ কিছু অংশৰ পৰা এতিয়া কৰা হৈছে। আৰু গড়েশ্বৰত আপোনালোকে জানে বিগত যি আমাৰ BTC কাউন্সিল ইলেকশ্যনত আমি 3টা আছে, তাৰ ইয়াত পৰিষদীয় সমষ্টি, তাৰে আমি 2টাত খুব অলপৰ কাৰণে পৰাজিত হৈছোঁ, এটাত যথেষ্ট সংখ্যক ভোট পাই আমি জিকিবলৈ সক্ষম হৈছোঁ। আৰু এই 3টাৰ যদি আমি তুলনামূলক ভোটৰ পৰিসংখ্যাটো কৰোঁ, তেতিয়া সংখ্যাগত হিচাপে এতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ 3টাও মিলাই আমি 10,000 ভোট বেছিকৈ পাবলৈ সক্ষম হৈছোঁ। আৰু এই কথাটোকে সাৰোগত কৰি আমি গড়েশ্বৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ এটা প্ৰচেষ্টা চলি আছে, যদিও ভাৰতীয় জনতা পাৰ্টিৰ BPFৰ লগত এটা আলোচনা চলি আছে। আৰু যদি আলোচনা চলি থাকিলেও অন্ততঃ গড়েশ্বৰ বিধানসভা সমষ্টিটো বিজেপিক তেওঁলোকে সমৰ্পণ কৰিব বুলি ইতিমধ্যেই আলোচনা চলি আছে। আৰু আমিও এইটো আশাবাদী গড়েশ্বৰটো বিজেপিক দিব। আৰু গড়েশ্বৰত বিজেপিক দিয়াৰ লগে লগে মই ক'লোঁ যে 10,000 ভোটৰ ডিফাৰেঞ্চত আমিও আগত আছোঁ। তথাপি আমি আৰু প্ৰয়াস কৰিছোঁ যে ভোটৰ সংখ্যা আমি বঢ়াব পাৰোঁ নেকি। যোৱা কালি যি আমাৰ নিৰ্বাচনী বিষয়াই ক'লে যে গড়েশ্বৰত 2,05,000 কিমানটা ভোট তেওঁলোকে পাইছে, আৰু আগতে 2 লাখে আছিলে। গতিকে সেইফালৰ পৰা দেখা গ'লে আমি সংখ্যাগত হিচাপে সিমান তাৰতম্য নাই, 5,000 ভোটৰ বাঢ়িছে এতিয়া। গতিকে 5,000 ভোট বাঢ়িলে আমি যদি ইতিমধ্যে 10,000 ভোটত আমি ডিফাৰেঞ্চত আছোঁৱেই, গতিকে গড়েশ্বৰত বিজেপিয়ে সুনিশ্চিতভাৱে বিজয় হ'ব বুলি আমি আশা কৰোঁ। প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুতৰ নাম চৰ্চাত আছে, তাৰ ভিতৰত আপোনাৰো নাম চৰ্চাত আছে। যদি দলে টিকট দিয়ে কি চুলে আগবাঢ়িব? মানে ভাল কথা এটা সুধিছে। গড়েশ্বৰ সমষ্টিৰ কাৰণে এটা চবৰে পাৰ্টিত যিসকল আছে নেতৃত্বত, যিসকলে একান্ত কৰ্মী, সকলোৰে অধিকাৰ আছে। আৰু তাৰ ভিতৰত ময়ো গড়েশ্বৰ সমষ্টিৰ কাৰণে মই এজন প্ৰাৰ্থী প্ৰত্যাশী। ইতিমধ্যে মই এই সম্পৰ্কে সম্পাদকৰ জৰিয়তে ৰাজ্যিক সভাপতিক মই দৰখাস্ত এখন দাখিল কৰিছোঁ যে মই এজন ইয়াৰ প্ৰাৰ্থিত্ব বিচাৰোঁ আৰু তেওঁলোকে মোৰ কথাটো বিবেচনা কৰিব লাগে। আপোনালোকে জানে যে মোৰ ঘৰ গড়েশ্বৰ বাছ ষ্টেণ্ডত, মই জন্ম মোৰ গড়েশ্বৰত, শৈক্ষিক জীৱন মোৰ গড়েশ্বৰত, কলেজৰ কিছু জীৱন মই গুৱাহাটীত কৰিলোঁ। গতিকে আপোনালোকে জানে যে যখন মই উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু যি আমাৰ সদৌ অসম উকিল সন্থাৰ কাৰ্যকৰী সভাপতি, লগতে মই অসমৰ যিটো ল কমিশ্যন আছে তাৰ মই সদস্য সচিব 19ৰ পৰা। আৰু এইবিলাক প্ৰেক্ষাপটত মোৰ সামাজিকভাৱে জড়িত হওক বা প্ৰফেশ্যনেলি হওক, এইখিনি যথেষ্টখিনি মোৰ সমাজৰ লগত সম্পৰ্ক আছে। আৰু আপোনালোকে জানে যে অসমৰ কেইবাটাও খুব চেনচেচনেল ক্ৰিমিনেল কেছ মই কৰিছোঁ। গতিকে সেইফালৰ পৰা মোৰ গড়েশ্বৰৰ এজন ব্যক্তি হিচাপে গড়েশ্বৰৰ মানুহৰ জনমানসত মোৰ এটা ভাল ভাৱমূৰ্তি থকা বুলি ভাবোঁ। অন্ততঃ ভাল বুলি নক'লেও বেয়া বুলি ক'ব নোৱাৰে। গতিকে সেই প্ৰত্যাশালৈ ভাৰতীয় জনতা পাৰ্টিৰ আপোনালোকে জানে মই এতিয়া এজন মুখপাত্ৰ, আৰু পাৰ্টীয়ে যি দায়িত্ব দিছে, মই যেনেধৰণে মোক বিচাৰিছে মই সেনেধৰণে নিজকে সমৰ্পণ কৰিছোঁ। আৰু পাৰ্টিটোৰ অগ্ৰগতিৰ ক্ষেত্ৰত, পাৰ্টিটোৰ যি নীতি, সেই নীতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, জনগণমুখী কৰাৰ ক্ষেত্ৰত মোৰ যথেষ্টখিনি মই
অৱদান বা অৰিহণা আছে বুলি মই নিজকে ভাবোঁ। গতিকে সেই ফালৰ পৰা গৰেশ্বৰ এজন স্থানীয় ব্যক্তি, সমাজৰ লগত সৰুৰ পৰা জড়িত, ছাত্ৰ সন্থাৰ লগতো জড়িত আছিলোঁ আৰু বিভিন্ন অনুষ্ঠানত গৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ লগত মই জড়িত আছিলোঁ। এইবোৰ এখন দীঘলীয়া লিষ্ট হ'ব, সেইবোৰ বাৰু মই আপোনালোক আওৰাই নাথাকোঁ। কিন্তু অন্যবোৰতকৈ মই নিজকে যোগ্য প্ৰাৰ্থী বুলি ভাবোঁ। সেইটো পাৰ্টি দলৰ বিবেচনা, দলে বিবেচনা কৰিব। কিন্তু মোৰ এটা বিশ্বাস, আশা আছে, দলে নিশ্চয় মোক গৰেশ্বৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰক্ষেপ কৰিব বুলি মই খুব আশাবাদী, আশা কৰিছোঁ। আৰু ৰাইজৰ মাজতো মই গৈছোঁ, মই যথেষ্টখিনি ৰাইজৰ পৰা সঁহাৰি পাইছোঁ। গৰেশ্বৰেই কওক, আমাৰ গৰেশ্বৰ যি মণ্ডল বা আপুনি শুক্লা চেফাং মণ্ডল বা নাগৰিজনী মণ্ডল, সকলোৱে কিন্তু মোক আশ্বাস দিছে যে আপুনি আহিলে আমাৰ ভাল হয়। আৰু পাৰ্টিৰ দৃষ্টিত মোৰ সম্পৰ্কে ভাল এটা ধাৰণা আছে বুলি মই ভাবোঁ। কিন্তু টিকেট দিয়া নিদিয়াৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ পৰা নাম পঠাওঁতে বা দিল্লীত বিবেচনা কৰোঁতে সেইটো তেওঁলোকৰ কি কি ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াত মই পৰিম নে নপৰিম সেইটোত মই আপোনালোক ক'ব নোৱাৰিম। কিন্তু মোৰ বিশ্বাস, মই গৰেশ্বৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকেট পাম বুলি খুব আশাবাদী। কেতিয়া মানে প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ সম্ভাৱনা আছে? আপুনি দেখিছে যোৱা কালি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা প্ৰেছ মিটত কৈছে 17-18 তাৰিখত লাষ্ট এটা ছাৰ্ভে হ'ব, তেওঁ কোৱাটো মই কৈছোঁ। আৰু বোধহয় সেই ছাৰ্ভেটো ইতিমধ্যে ছাৰ্ভে হৈ যোৱা বুলি গম পাওঁ। আৰু মোৰ মানুহৰ মুখে মুখে শুনিছোঁ মোৰ সম্পৰ্কে যথেষ্টখিনি ছাৰ্ভেত ভাল ৰিপৰ্ট যোৱা বুলি। গতিকে এই ছাৰ্ভেৰ ওপৰত লাষ্ট ছাৰ্ভেটো কৰি বোধহয় পাৰ্টিয়ে ডিচিশ্যনটো ল'ব। আৰু মই ভাবোঁ ফেব্ৰুৱাৰীৰ শেষৰ ফালে হয়তো প্ৰাথমিক পৰ্যায়ৰ লিষ্টখন ওলাই যাব, যিবিলাকত ধৰক অলপ প্ৰাৰ্থিত্ব নিৰ্বাচনৰ ক্ষেত্ৰত অলপ সময় ল'ব পাৰে। সেইবোৰৰ বাহিৰে মাৰ্চৰ আগততো দিবই লাগিব, তথাপি ফাৰ্ষ্ট উইকত বা মাৰ্চৰ প্ৰথম সপ্তাহত দিবই লাগিব। তেতিয়ালৈকে আমাৰ বিহুৰ আগত যিহেতু নিৰ্বাচনটো হ'ব, সময়টো নিমিলিবগৈ। গতিকে মই ভাবোঁ এই মাহৰ শেষৰ ফালে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ যি 126টা সমষ্টিৰ প্ৰাৰ্থী আৰু আমাৰ যিসকল বিজেপিৰ লগত এলায়েন্স আছে, তেওঁলোকৰ লিষ্টখন পোৱাৰ পিছত বাকী ভাৰতীয় জনতা পাৰ্টিৰ যি আমি সম্ভাৱনীয় 103টা ছিটৰ কথা কৈ আছোঁ, গতিকে নিশ্চয় বিজেপিৰ প্ৰাৰ্থী তাত খুব সবল প্ৰাৰ্থী প্ৰত্যাশিত হ'ব আৰু বিজেপিয়ে পৰৱৰ্তী চৰকাৰখন সংখ্যাগৰিষ্ঠ আসনলৈ চৰকাৰ গঠন কৰিব।